স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ এটি নতুন ভিডিঅ' আছিলে। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আজি বহুত দিনৰ মূৰত আকৌ আহিছোঁ বিৰতি লৈ আৰু আহি থকা আপোনালোকৰ মাজত। ভাবিছোঁ আজি পকা মিঠৈ কেইটামান বনাওঁ, যিহেতু জন্মাষ্টমী তিথি আগতীয়াকৈ আহি আছে আগন্তুক। তো প্ৰথমতে ইলাচি দুটামান ভাজি ল'লোঁ। ভাজি ল'লে মানে ইলাচিখিনি ভাল হয়, এটা ধুনীয়া সুগন্ধ আহে আৰু লগতে ভাজি ল'লে মানে সেইখিনি খুন্দিবলৈ বা পিচি দিবলৈ বহুত সহজতে ভাল হৈ যায়। তাৰ পৰা একেখন কেৰাহীতে ইলাচিকেইটা ভাজি কিনি গুড়খিনি দি দিলোঁ, পানী অলপ দি গুড় অলপ দি এতিয়া এয়া উতল আহিছে। বেছি পকা মিঠৈ নবনাওঁ, মাত্ৰ ৰাতিপুৱা চাহকাপ খাব পৰাকৈ বনাই ৰাখিছোঁ। তাৰ পৰা এতিয়া আকৌ দিছোঁ এতিয়া পিঠাগুড়িখিনি আগতীয়াকৈ ভাজি ল'লোঁ। ভাজি লৈ কিনি ৰাখি থ'লোঁ, বৈয়াম এটাত ভৰালোঁ। তাৰ পৰা যেতিয়া গুড়খিনি পাকটো হৈ গ'ল, এই পাকখিনি হোৱাৰ পাছত পিঠাগুড়িখিনি লৰাই ভালদৰে এয়া লাডু বনাব পৰা অৱস্থাত হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিলোঁ। অফ কৰি পেলাই পৰা লাডুখিনি বনাই ল'লোঁ। লাডুখিনি বনাই কিনি এয়া দেখিছে নহয়, সম্পূৰ্ণ কৰি এটাই পাছত আকৌ ভালকৈ ঘূৰণীয়া চেপটো দিছোঁ, কাৰণ গৰমে ঘূৰণীয়াটো কৰিব নোৱাৰি, যিহেতু গৰম হৈ থাকে সেইটো কাৰণে। এতিয়া সকলোখিনি বনাই তাৰ পৰা এতিয়া ঘূৰণীয়া আকাৰ দি লৈছোঁ। তাৰপৰা ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকে পেজটো ফ'ল' কৰি থৈ যাব। তাৰ পৰা লাডুখিনি ঘূৰণীয়া কৰি অতোৱাৰ পাছত এতিয়া পিঠাগুড়ি অলপ ছটিয়াই দিছোঁ, যাতে লাডুটো সোনকালে টান হৈ যায়। এয়া ছটিয়াই কিনি হৈ গ'ল। তাৰ পৰা এতিয়া চাহ খাবলৈ ৰেডি।